গুড মৰ্ণিং ষ্টুডেণ্টছ। আগৰ ক্লাছত মই তোমালোকক চকাৰ মহিমা পাঠটোৰ প্ৰথম পৃষ্ঠাটো পঢ়ুৱাই দিছিলোঁ। আজি মই বাকীখিনি পঢ়ুৱাই দিম। পাঠৰ বাকী অংশ পঢ়োৱাৰ পূৰ্বে মই আগৰ ক্লাছৰ এক চমু আভাস দিব বিচাৰিছোঁ। তোমালোকে পাইছিলা যে আমি আলিবাটত নানান ধৰণৰ চকা থকা গাড়ী দেখিবলৈ পাওঁ, যেনে চাইকেল, ৰিক্সা, গৰু গাড়ী, মটৰ গাড়ী আদি। আনকি কুমাৰে মাটিৰ পাত্ৰ গঢ়িবলৈ ব্যৱহাৰ কৰা চাকখনো এক প্ৰকাৰ চকা। তাৰোপৰি সূতা কাটিবলৈ ব্যৱহাৰ কৰা যঁতৰতো এক প্ৰকাৰ চকাৰ ব্যৱহাৰ কৰা হয়। আমি দৈনন্দিন জীৱনত সময় চাবলৈ ব্যৱহাৰ কৰা ঘড়ীটো চকাৰ ব্যৱহাৰ হয়। আৰু যে কিমান বস্তুত চকাৰ প্ৰয়োগ হয় হিচাপ নাই। এতিয়া আমি পাঠৰ বাকী অংশ পঢ়িম। আজি যদি কোনোবাই হঠাৎ চকৰিবোৰ নাইকিয়া কৰি পেলাই কি হ'ব? পানীত চলিব অকল নাও আৰু ভেলা। জাহাজত যে চকৰি আছে। আলিবাটত কোনো গাড়ী নাথাকিব। মানুহে হয় খোজ কাঢ়িব লাগিব, নহ'লে ডোলাত উঠিব লাগিব। সূতাকল বা যঁতৰ নাথাকিলে কাপোৰৰ সলনি গছৰ বাকলি পিন্ধিব লাগিব। কিমান বাজিল বুলি চাবলৈ ঘড়ীও নাথাকিব। ছপাখনা বন্ধ হ'ব। কিতাপ পত্ৰ একো নোহোৱা হ'ব। সাঁচি পাতত সাগৰী কলমেৰে আখৰ লিখিব লাগিব। অৰ্থাৎ বৰ্তমান সময়ত যদি চকাৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হয়, তেনেহ'লে মানুহৰ দৈনন্দিন জীৱন অতি লেহেমীয়া হৈ পৰিব। মুঠতে আমি আকৌ ৬০০০ বছৰ আগলৈ ঘূৰি যাব লাগিব। অৰ্থাৎ ৬০০০ বছৰ আগতে মানুহ যেনে অৱস্থাত আছিল আমি তেনেভাৱে থাকিব লাগিব। সেইবাবেই বৃত্ত বা চক্ৰ আগৰ মানুহে ৰহস্যজনক বস্তু বুলি পূজা কৰিছিল। কাৰণ বৃত্তৰ কোনো আৰম্ভ নাই, শেষ নাই, সি অনন্ত। তোমালোক প্ৰত্যেকেই হয়তো বৃত্ত দেখিছা। বৃত্ত অৰ্থাৎ ঘূৰণীয়া বস্তু। বৃত্ত বা চক্ৰক আগৰ মানুহে কোনো ৰহস্যজনক বস্তু বুলি ভাবিছিল। কাৰণ এই বৃত্তটোৰ কোনো আৰম্ভণি নাই, শেষ নাই, সি অনন্ত। আৰু সেয়েহে তেওঁলোকে বৃত্তক পূজা কৰিছিল। আমাৰ জাতীয় পতাকাটো এটা চকৰিৰ ছবি থাকে। সেইটো সাৰনাথত থকা অশোক স্তম্ভৰ মূৰত থকা চক্ৰৰ আৰ্হিতে দিয়া হৈছে। তোমালোকে প্ৰত্যেকেই হয়তো জাতীয় পতাকাৰ মাজৰ বগা ৰঙৰ মাজত থকা চকৰিটো মন কৰিছা। আৰু সেইটো সাৰনাথত থকা অশোক স্তম্ভৰ মূৰত থকা চক্ৰৰ আৰ্হিতে দিয়া হৈছে। চকৰি বা চকাৰ আৱিষ্কাৰ মানুহৰ বৰ ডাঙৰ আৱিষ্কাৰ। ঘূৰণীয়া কাঠ এচটাৰ মাজেৰে শলা বা ঢিলা এডাল ভৰাই ঘূৰাব পৰা বুদ্ধিটো যেতিয়া উলিয়াব পাৰিলে, তেতিয়াৰ পৰাই যন্ত্ৰৰ আৰম্ভণি। চকা সজাৰ বুদ্ধিটো মানুহে নিজে উলিওৱা। প্ৰকৃতিত সিহঁতে চকা দেখা নাছিল। বহুতে ভাবে আদিম যুগত এঢলীয়া ঠাইত গছ কাটোতে একোডাল গা গছ বাগৰি অহা দেখিয়েই চকাৰ ব্যৱহাৰ সম্পৰ্কে মানুহৰ ভাৱ উপজে। গোটা ঘূৰণীয়া কাঠ বা বাঁহৰ ওপৰেদি গধুৰ বস্তু চোঁচৰাই বগৰাই নিয়াটোৱেই সম্ভৱতঃ চকাৰ প্ৰথম অৱস্থা আছিল। সেইবাবে প্ৰাচীন যুগৰ চকাবোৰ ডাঙৰ গা গছৰ পৰা কাটি ওলোৱা একোটা খিলাৰ দৰেহে আছিল। ঢোঁৰা, শলা আদিৰে চকা সজাৰ নিয়ম বহুত পিছৰ। প্ৰথম অৱস্থাত মানুহে
কাঠেৰে চকাৰ নিৰ্মাণ কৰিছিল। ধোঁৰা আৰু শলাৰ চকা সজাৰ নিয়ম বহুত পিছত। গাড়ীৰ চকা আৰু কুমাৰৰ চাক প্ৰায় সমসাময়িক বস্তু, অৰ্থাৎ গাড়ীৰ চকা আৰু কুমাৰৰ চাকখন একে সময়ৰে বস্তু। খ্ৰীষ্ট জন্মৰ 3250 বছৰৰ আগৰে পৰাই ইৰাকত কুমাৰৰ চাক ব্যৱহাৰ কৰা হৈছিল। ইজিপ্তত খ্ৰীষ্টপূৰ্ব 2750 চনৰ পৰা আৰু ভাৰতত খ্ৰীষ্টপূৰ্ব 2500 চনৰ পৰা কুমাৰৰ চাক প্ৰচলিত হোৱাৰ প্ৰমাণ আছে। সেই পুৰণি দিনতেই মানুহে জন্তুৰে টনা গাড়ীও প্ৰথমে ব্যৱহাৰ কৰে। অথৰ্ববেদত গাড়ীৰ চকাৰ শব্দৰ কথা উল্লেখ আছে। ইউৰোপীয়সকল যোৱাৰ আগতে আমেৰিকাৰ আদিম জাতিৰ লোকসকলে চকাৰ ব্যৱহাৰ নেজানিছিল। বস্তু কঢ়িয়াবলৈ তেওঁলোকে জন্তুৰ ব্যৱহাৰ কৰিছিল। অৰ্থাৎ চকাৰ ব্যৱহাৰ নোহোৱাৰ আগলৈকে তেওঁলোকে বস্তু কঢ়িয়াবলৈ জন্তু ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ বাহন আছিল, যান নাছিল। লাহে লাহে গা-গছ চকলিয়াই কৰা চকাৰ ঠাই ল'লে উন্নত প্ৰণালীয়ে। লাহে লাহে গছৰ সলনি অৰ্থাৎ গা-গছৰ সলনি কিছুমান উন্নত প্ৰণালীয়ে চকাৰ ঠাই ল'লে। নানা প্ৰকাৰৰ গাড়ী, যুদ্ধৰ ৰথ আৰু যান তৈয়াৰী হ'ল। কাঠৰ চকা ক্ষয় নাযাবলৈ ধাতুৰ ঘেৰ দিয়া হয়। পিছত কাঠৰ ঠাই ল'লে ধাতুৱে আৰু আৰামৰ বাবে তাত ৰবৰৰ ঘেৰ দিয়াৰ নিয়ম হ'ল। চকাৰ আশ্ৰয় কৰিয়েই আমাৰ যান-বাহন, কল-কাৰখানা সকলোবোৰৰ সৃষ্টি আৰু উন্নতি হৈ বৰ্তমানৰ অৱস্থা পাইছেহি। থেংক ইউ।